প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো আৰু ইংৰাজী ব্যাকৰণৰ সকলো ভিডিঅ' পাই থাকিবৰ বাবে আপুনি মোৰ চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰক আৰু লগতে থকা নটিফিকেশন বেলটো টিপি দিবলৈ নাপাহৰিব যাতে মই আপলোড কৰা সকলো ধৰণৰ ভিডিঅ'ৰ নটিফিকেশন আপুনি লাভ কৰে গতিকে আমি আগৰ ক্লাছত প্ৰেজেন্ট টেন্সৰ ভাগ কেইটা প্ৰেজেন্ট ইনডেফিনিট প্ৰেজেন্ট কন্টিনিউয়াছ প্ৰেজেন্ট পাৰফেক্ট আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে আমি আলোচনা কৰিছিলো আৰু আজি আমি চাম past indefinite আৰু past continuous টেন্সৰ যেটো ব্যৱহাৰ আৰু কেনে ধৰণে আমি এই টেন্স গঠন কৰিব পাৰো এই টেন্সৰ বাক্য আমি কেনে ধৰণে ইংৰাজীলৈ অনুবাদ কৰিব পাৰো তাৰ বিষয়ে চাম আৰু past indefinite tense আৰু past continuous টেন্সৰ মাজৰ যেটো সম্পৰ্ক এটা বাক্যত আমি past indefinite আৰু past continuous দুইটা টেন্স থাকিলে আমি এটা বাক্য কেনে ধৰণে ইংৰাজীলৈ অনুবাদ কৰিব পাৰো তাৰ বিষয়ে আমি আজি চাম প্ৰথম আহিলে past indefinite tense এই past indefinite tense তো আমি কোড ব্যৱহাৰ কৰো যে অতীতত কোনো এটা কাম সংঘটিত হৈছিল এনে অৰ্থ বুজাবলৈ past indefinite tense ব্যৱহাৰ কৰা হয় মানে কোনো এটা কাম অতীতত সংঘটিত হৈছিল অতীততে হৈ গল আৰু তেনে ধৰণৰ কামৰ ক্ষেত্ৰত আমি past indefinite tense ব্যৱহাৰ কৰিম আৰু এই টেন্স বাছি লোৱাৰ সহজ উপায়টো হ'ল যে অসমীয়া বাক্যৰ শেষত সাধাৰণতে সিল সিলু সিলা এনে ধৰণৰ উচ্চাৰণ হ'ব যেনে মই গুৱাহাটীলৈ গৈছিলো কি আমাৰ ঘৰলৈ আহিছিল এবিলাক হ'ব অতীততে সংঘটিত হোৱা ঘটনা গতিকে সেই ঘটনাবিলাকৰ ক্ষেত্ৰত আমি past indefinite tense ব্যৱহাৰ কৰিম আৰু ইয়াৰ এটা ফৰ্মেশন আছে সেই ফৰ্মেশনটো হ'ল যে প্ৰথমতে সাবজেক্ট আহিব তাৰ পিছত আহিব verb to plus object মানে ভাৰ্বৰ 2 নম্বৰ ফৰ্ম আমি জানো যে ভাৰ্বৰ তিনিটা ফৰ্ম থাকে প্ৰেজেন্ট past আৰু past participle গতিকে প্ৰথম সাবজেক্ট আহিব তাৰ পিছত ভাৰ্বৰ past ফৰ্মটো আহিব মানে ভাৰ্বৰ 2 নম্বৰ ফৰ্মটো আহিব তাৰ পিছত আহিব অবজেক্ট গতিকে আমি এটা বাক্য চাই লওঁ মই কালি তোমাৰ দেউতাক লগ পাইছিলো গতিকে এটো অতীততে সংঘটিত হৈছিল এটো past indefinite tense আৰু এটো past indefinite tense বুলি আমি কেনে গম পালো পাইছিলো আছে এই বাক্যটোৰ শেষত সিলু আছে মানে সিল সিলু সিলা এনে ধৰণৰ উচ্চাৰণ যদি হয় তেতিয়া আমি গম পাম যে কামটো অতীততে হৈছিল গতিকে সেই কামৰ ক্ষেত্ৰত আমি past indefinite tense ব্যৱহাৰ কৰিম মই কালি তোমাৰ দেউতাক লগ পাইছিলো গতিকে এটো হ'ব past indefinite tense গতিকে তেতিয়া আমি past indefinite tenseৰ যেটো ফৰ্মেশন সেই ফৰ্মেশন অনুসৰি আমি ইংৰাজীলৈ বাক্যটো অনুবাদ কৰিব লাগিব গতিকে past indefinite tenseৰ যেটো ফৰ্মেশন সেই ফৰ্মেশনটো হ'ল যে প্ৰথমতে সাবজেক্ট আহিব আৰু আমি জানো যে সাবজেক্টটো সাধাৰণতে প্ৰথমতে থাকে গতিকে ইয়াত মইটো আছে গতিকে মইটো হ'ব প্ৰথম আহিব মই মানে আই তাৰ পিছত ইয়াৰ পিছত ভাৰ্বটো বহাব লাগে গতিকে ভাৰ্বৰ 2 নম্বৰ ফৰ্মটো বহাব লাগে প্ৰথমতে আমি ভাৰ্বটো বিচাৰি উলিয়াব জানিব লাগিব গতিকে ভাৰ্বটো বিচাৰিবৰ কাৰণে আমি শেষৰ ফালে চালে হ'ল সেন্টেন্সটো অসমীয়া বাক্যটোৰ শেষৰ ফালে লগ পাইছিলো মানে লগ পাইছিলো এটো হ'ব ভাৰ্ব মানে লগ পোৱাটো হ'ল ইংৰাজীত মিট তলত দি দিছো যে met মিট মানে হ'ল লগ পোৱা আৰু তাৰ পাষ্ট ফৰ্মটো হ'ল met আৰু তাৰ পাষ্ট পাৰ্টিসিপল যেটো ফৰ্ম হেতু হ'ল met মানে মিট গতিকে আমি ইয়াৰ 2 নম্বৰ ফৰ্মটো সদায় past indefinite tenseত ভাৰ্বৰ যেটো মাজৰ যেটো ফৰ্ম সেই ফৰ্মটো আমি ব্যৱহাৰ কৰিম ইয়াত গতিকে I meet তাৰ পিছত আহিব সাবজেক্ট ভাৰ্বলৈকে হ'ল তাৰ পিছত আহিব অবজেক্ট গতিকে আমি এটা বাক্যত অবজেক্টটো কেনে ধৰণে বাছি উলিয়াব পাৰো যে বাক্যটোত কি বা কাক বুলি প্ৰশ্ন কৰিলে হ'ল যেটো উত্তৰ পাম হেতুৱে হ'ব অবজেক্ট মানে অবজেক্ট কেতিয়াবা দুটা থাকিব পাৰে কিটো উত্তৰ থাকিবও পাৰে কাকটো উত্তৰ থাকিবও পাৰে গতিকে কেতিয়াবা এটা থাকিবও পাৰে গতিকে এটা থাকিলে এটা দুটা থাকিলে দুটা হ'ব গতিকে মই কালি তোমাৰ দেউতাক লগ পাইছিলো কি লগ পাইছিলো এটো উত্তৰ নাই গতিকে কাক লগ পাইছিলো তোমাৰ দেউতাক গতিকে তোমাৰ দেউতাকটো হ'ব অবজেক্ট গতিকে your father তোমাৰ দেউতাক গতিকে I meet your father গতিকে বাক্যটোত সাবজেক্ট ভাৰ্ব আৰু অবজেক্টলৈকে হৈ গ'ল I meet your father আৰু যদি বাক্যটোত অন্য কিবা থাকে তেতিয়া আমি হেতু তাৰ পিছত বহাব লাগে অবজেক্টৰ পিছত বহিব গতিকে কালি যোৱাকালিটো আছে গতিকে যোৱাকালিটো অবজেক্টৰ পিছত বহিব yesterday গতিকে সম্পূৰ্ণ সেন্টেন্সটো হ'ব I meet your father yesterday ইয়াৰ পিছত আহিলে পুলিচে চুৰটোক ধৰিছিল গতিকে এটো past indefinite tenseৰ বাক্য এটো past indefinite tenseৰ বাক্য বুলি আমি কেনে ধৰণে গম পালো যে ইয়াৰ শেষত সিল আছে সিল সিলু সিলা এনে ধৰণৰ উচ্চাৰণ হলে আমি
গম পাম যে কামটো অতীততে সংঘটিত হৈছিল। গতিকে তেনেধৰণৰ বাক্যত আমি পাষ্ট ইনডেফিনিট টেন্সৰ ফৰ্মেশ্যন অনুসৰি বাক্যটো ইংৰাজীলৈ অনুবাদ কৰিব লাগিব। গতিকে ইয়াত প্ৰথমতে আমি যিটো ফৰ্মেশ্যন পাষ্ট ইনডেফিনিট টেন্সৰ যিটো ফৰ্মেশ্যন সেই ফৰ্মেশ্যনটো হ'ল যে প্ৰথমতে ছাবজেক্ট বহাব লাগে। গতিকে ইয়াত ছাবজেক্টটো প্ৰথমতে থাকে পুলিচ, গতিকে প্ৰথম আহিব দি পুলিচ। তাৰ পিছৰ যিটো ফৰ্মেশ্যন সেই ফৰ্মেশ্যনটো হ'ল যে ভাৰ্বৰ 2 নম্বৰ ফৰ্ম। এতিয়া ভাৰ্বটো আমি চাব লাগে, ভাৰ্বটো পিছলৈ চালেই হ'ল। ধৰিছিল মানে ধৰাটো ভাৰ্ব, ইংৰাজীত ধৰাটো হ'ল কেটছ, আৰু ইয়াৰ যিটো ভাৰ্বৰ 2 নম্বৰ ফৰ্ম সেইটো হ'ল কট। গতিকে ইয়াত আমি সদায় 2 নম্বৰ ফৰ্মটো ব্যৱহাৰ কৰিব লাগিব। গতিকে দি পুলিচ, তাৰপৰা কেটছৰ আমি 2 নম্বৰ ফৰ্মটো ব্যৱহাৰ কৰিব লাগিব কট, দি পুলিচ কট। তাৰপিছত ভাৰ্বৰ 2 নম্বৰ ফৰ্মলৈকে হ'ল। তাৰপিছত আমি অবজেক্টটো বহাব লাগে। অবজেক্টটো বহাবলৈ আমি অবজেক্টটো বাচিব লাগিব। ইয়াত অবজেক্টটো হ'ল কাক ধৰিছিল, চোৰটোক, গতিকে চোৰটো হ'ব অবজেক্ট। গতিকে দি পুলিচ কট, তাৰপিছত আহিব অবজেক্টটো চোৰ, দি থিফ, আৰু এইটো চোৰটোক নিৰ্দিষ্টকৈ বুজোৱাৰ কাৰণে তাৰ আগত দা আহিছে। গতিকে থিফৰ আগত দা আহিছে, দা থিফ, দ্য পুলিচ কট দ্য থিফ। ইয়াৰ পিছত আহিলে পাষ্ট কণ্টিনিউৱাছ। অতীতত কোনো এটা কাম চলি আছিল বুজাবলৈ এই টেন্স ব্যৱহাৰ কৰা হয়। যদি অতীতত কোনো এটা কাম চলি থকা বুজায় তেতিয়া আমি এই পাষ্ট কণ্টিনিউৱাছ টেন্সটো আমি ব্যৱহাৰ কৰিম। আৰু ইয়াৰ যিটো ফৰ্মেশ্যন এই ফৰ্মেশ্যনটো হ'ল যে প্ৰথমতে ছাবজেক্ট আহিব, তাৰপিছত ৱাজ ৱেৰ, তাৰপিছত ভাৰ্বৰ 1 নম্বৰ ফৰ্মৰ লগত ING, তাৰপিছত অবজেক্ট। আৰু ইয়াত ৱাজ ৱেৰৰ যিটো ব্যৱহাৰ, ছাবজেক্টৰ পিছতে আমি ৱাজ ৱেৰ ব্যৱহাৰ কৰিব লাগে। গতিকে ছাবজেক্ট অনুসৰি আমি ৱাজ ৱেৰ ব্যৱহাৰ কৰিব লাগিব। মানে যদি ছাবজেক্টটো একবচন হয়, মানে এটাক বুজালে ৱাজ, আৰু বহু বচনৰ যদি হয় তেতিয়া ৱেৰ হ'ব। যেনে আইটো একবচন, আইৰ লগত ৱাজ হ'ব। হিটো একবচন, সি এটাক বুজাইছে, গতিকে সি লগত ৱাজ। দে বুলি কওঁতে সিহঁত বুলি কওঁতে বহুতক বুজাইছে, গতিকে দে ৱেৰ। তাৰপিছত উই বুলি কওঁতে আমি বুলি কওঁতে বহুতক বুজাইছে, গতিকে সেইটো বহু বচন, গতিকে উই ৱেৰ। আৰু ইউ বুলি কওঁতে, আৰু ইউটো বহু বচন, ইউটো একবচনৰ নহয়। ইউ মানে ইয়াৰ অৰ্থ হ'ল যে তুমি, তোমালোক, আপুনি, আপোনালোক। গতিকে ইউটো সদায় বহু বচনৰ হয়, ইউটো একবচনৰ নহয়। গতিকে ইউ লগত সেইকাৰণে ৱেৰ হৈছে, ইউ ৱেৰ। ইউ লগত ৱাজ নহয় আকৌ, ইউটো বহু বচন, গতিকে বহু বচন হোৱাৰ কাৰণে ইউ ৱেৰ। সিহঁতে কালি খেলপথাৰত ফুটবল খেলি আছিল, গতিকে এইটো অতীতত কামটো হৈ আছিল, গতিকে এইটো হ'ব পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য। আৰু অসমীয়াত আমি সাধাৰণতে কোনবিলাক বাক্য পাষ্ট কণ্টিনিউৱাছ টেন্সৰ হ'ব বাছি উলিয়াবৰ কাৰণে ইয়াৰ শেষৰ ফালে চালেই হ'ল। আৰু শেষৰ ফালে আছিল, আছিলো, আছিলা এনেধৰণে থাকিব। আগত আমি পাষ্ট ইনডেফিনিট টেন্সত অকল ছিল, ছিলো, ছিলা থাকিব, ইয়াত আটো লাগি থাকিব, আছিলো, আছিলা, আছিলে। গতিকে তেতিয়া গম পাম যে আমি সেই বাক্যটো পাষ্ট কণ্টিনিউৱাছ টেন্সত আছে, আৰু পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যন অনুসৰি আমি অনুবাদ কৰিব লাগিব। গতিকে পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যনটো হ'ল যে প্ৰথম ছাবজেক্ট, গতিকে ছাবজেক্টটো ইয়াত সিহঁত আছে, গতিকে সিহঁতটো হ'ব দে। তাৰপিছত ছাবজেক্টৰ পিছত ৱাজ ৱেৰ ব্যৱহাৰ কৰিব লাগে, গতিকে ডেটো বহু বচন হোৱাৰ কাৰণে ৱেৰ আহিব, দে ৱেৰ। আৰু ইয়াৰ পিছত আহিব ভাৰ্বটো হ'ব খেলা, গতিকে খেলাটো হ'ব প্লে। আৰু ইয়াত মন কৰিব লাগিব যে ইয়াত সদায় ভাৰ্বৰ 1 নম্বৰ ফৰ্মটো হ'ব, ভাৰ্বৰ 1 নম্বৰ ফৰ্মৰ লগত ING যোগ কৰিব লাগিব, মানে ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মৰ লগত ING যোগ কৰিব লাগিব। গতিকে দে ৱেৰ প্লে, তাৰ লগত ING প্লেয়িং, দে ৱেৰ প্লেয়িং। তাৰপিছত আহিব অবজেক্ট। ইয়াত অবজেক্টটো বাচিবৰ কাৰণে কি বুলি প্ৰশ্ন কৰিলেই হ'ল, বা কাক বুলি, কাকটো উত্তৰ নাই, কিটো উত্তৰ আছে। কি খেলি আছিল, ফুটবল, গতিকে ফুটবলটো হ'ব অবজেক্ট। গতিকে হ'ব দে ৱেৰ প্লেয়িং ফুটবল। আৰু অবজেক্টৰ পিছত যদি অন্য বেলেগ থাকে বাক্যটোত তেতিয়া সেইটো অবজেক্টৰ পিছত আহে। আৰু সাধাৰণতে ঠাই আৰু সময় দুইটা থাকিলে বাক্যত প্ৰথমতে ইংৰাজীলৈ অনুবাদ কৰোঁতে প্ৰথমতে অবজেক্টৰ পিছতে ঠাইটো আহিব, গতিকে ইন দ্য প্লে'গ্ৰাউণ্ড। ইয়াৰ পিছত সময়টো আহে, গতিকে তাৰপিছত সময়টো আহিছে, য়েষ্টাৰডে, ইন দ্য প্লে'গ্ৰাউণ্ড য়েষ্টাৰডে, অবজেক্টৰ পিছত আহিছে। গতিকে দে ৱেৰ প্লেয়িং ফুটবল ইন দ্য প্লে'গ্ৰাউণ্ড য়েষ্টাৰডে। ইয়াৰ পিছত আহিলে সি এটা কাম কৰি আছিল, গতিকে ইয়াত ছাবজেক্ট সি লগত একবচন হোৱাৰ কাৰণে ৱাজ আহিছে। তাৰপিছত কৰাটো ডু, তাৰ লগত ING আহিছে, কি কৰি আছে, এ ৱৰ্ক, গতিকে হি ৱাজ ডুইং এ ৱৰ্ক। ইয়াৰ পিছৰ বাক্যটো আহিল মই তাক দেখোঁতে সি ক্ৰিকেট খেলি আছিল, গতিকে এই বাক্যটোত দুটা বাক্য লগ লাগি আছে, মই তাক দেখা
আৰু সি ক্ৰিকেট খেলি আছিল গতিকে এইটো আমি ইংৰাজীলৈ অনুবাদ কৰোঁতে সাধাৰণতে বাক্যটো এনেধৰণে হ'ব যেতিয়া মই তাক দেখিছিলোঁ সি ক্ৰিকেট খেলি আছিল গতিকে ডাইৰেক্ট আমি মই তাক দেখোঁতে সি ক্ৰিকেট খেলি আছিল বুলি আমি অনুবাদ কৰিব নোৱাৰোঁ বাক্যটো আমি এনেধৰণে অনুবাদ হ'ব যেতিয়া মই তাক দেখিছিলোঁ সি ক্ৰিকেট খেলি আছিল আৰু এনেধৰণৰ বাক্যত এই বাক্যটোত দুটা টেন্স লগ লাগি আছে প্ৰথমটো হ'ল পাষ্ট ইনডেফিনিট যেতিয়া মই তাক দেখিছিলোঁ তাৰ পিছৰটো হ'ল পাষ্ট কণ্টিনিউৱাছ টেন্স গতিকে সি ক্ৰিকেট খেলি আছিল গতিকে পিছৰটো পাষ্ট কণ্টিনিউৱাছ এটা বাক্যত পাষ্ট ইনডেফিনিট আৰু পাষ্ট কণ্টিনিউৱাছ টেন্সৰ দুটা বাক্য থাকিলে লগ লাগি থাকিলে তেতিয়া আমি বাক্যটো ইংৰাজীলৈ অনুবাদ কৰোঁতে আমি সাধাৰণতে দুই ধৰণে কৰিব পাৰোঁ প্ৰথমটো হ'ল যে প্ৰথমতে আমি when লগাব লাগিব তাৰপিছত পাষ্ট ইনডেফিনিট টেন্সটো লিখিব লাগিব আৰু কমা এটা দি পেলাই তাৰপিছত পাষ্ট কণ্টিনিউৱাছ টেন্সটো লিখিব লাগিব বা দুই নম্বৰ নিয়মটো ধৰণেও লিখিব পাৰোঁ প্ৰথমতে পাষ্ট কণ্টিনিউৱাছ টেন্সটো লিখিব লাগে তাৰপিছত when ব্যৱহাৰ কৰিব লাগে তাৰপিছত পাষ্ট ইনডেফিনিট টেন্সটো ব্যৱহাৰ কৰিব লাগে দুই নম্বৰ ৰুলত লিখিলে কমাটো নাহে গতিকে আমি এটা বাক্য চাওঁ মই তাক দেখোঁতে সি ক্ৰিকেট খেলি আছিল মানে এইটো যেতিয়া মই তাক দেখিছিলোঁ সি ক্ৰিকেট খেলি আছিল গতিকে প্ৰথম নিয়মটোত চাওঁ when ব্যৱহাৰ কৰিব লাগে গতিকে when ব্যৱহাৰ কৰি প্ৰথম বাক্যটো লিখিব লাগে প্ৰথম বাক্যটো মানে ইয়াত যিটো অসমীয়াত থাকিব অসমীয়া বাক্যটোৰ মতে প্ৰথমটো পাষ্ট ইনডেফিনিট আৰু দ্বিতীয়টো পাষ্ট কণ্টিনিউৱাছ টেন্স হ'ব গতিকে when যেতিয়া মই তাক দেখিছিলোঁ গতিকে এইটো পাষ্ট ইনডেফিনিট গতিকে তাত ছাবজেক্ট হ'ব আই তাৰপিছত দেখাটো হ'ব ভাৰ্ব গতিকে দেখাৰ দুই নম্বৰ ফৰ্মটো হ'ব চি চ আই চ কাক দেখিছিলোঁ হিম when I saw him তাৰপিছত পাষ্ট কণ্টিনিউৱাছ টেন্সটো লিখিব লাগে পাষ্ট কণ্টিনিউৱাছ টেন্সটো হ'ল সি ক্ৰিকেট খেলি আছিল গতিকে হি ৱাজ প্লেইং ক্ৰিকেট আৰু এই বাক্যটো আমি দুই ধৰণে তলত দিয়া ধৰণেও লিখিব পাৰোঁ দুই নম্বৰ ধৰণে প্ৰথমতে পাষ্ট কণ্টিনিউৱাছ টেন্সটো লিখি ল'ব লাগে সি ক্ৰিকেট খেলি আছিল গতিকে হি ৱাজ প্লেইং ক্ৰিকেট তাৰপিছত when ব্যৱহাৰ কৰি পাষ্ট ইনডেফিনিট টেন্সটো লিখিব লাগে when I saw him